সবে হাত চাপৰি এটা মাৰি দিয়া পৰিৱেশ দিৱসৰ দ্বিতীয় দিনৰ ক্ষমা কৰিব পৰিৱেশ দিৱসৰ প্ৰথমটো কাৰ্যসূচী আৰু আমি ইয়াৰ লগে লগে দ্বিতীয়টো কাৰ্যসূচীৰ মাজলৈ আগুৱাব খুজিছোঁ আৰু এই দ্বিতীয় কাৰ্যসূচীত আছে আমাৰ বিদ্যালয়ত চৌহদত থকা যিবিলাক বৃক্ষ এই বৃক্ষসমূহ কিউআৰ জেনেৰেশ্যন আৰু এই কাৰ্যসূচী শুভ উন্মোচন কৰিবৰ কাৰণে বিশিষ্ট প্ৰকৃতিবিদ শিক্ষাবিদ তথা এইখন বিদ্যালয়ৰ অৱসৰপ্ৰাপ্ত বিষয় শিক্ষক লগতে শৈক্ষিক তত্ত্বাৱধায়ক আমি প্ৰফেসৰ আগৰৱালাদেৱক আমি আমন্ত্ৰণ জনাইছিলোঁ আৰু আমাৰ নিমন্ত্ৰণ ৰক্ষা কৰি তেখেতে আমাৰ মাজত পদাৰ্পণ কৰিছে আৰু ছাৰক আমি এই মুহূৰ্তত আমি অভিবাদন জনাইছোঁ আৰু লগতে ছাৰৰ এই কাম ফেৰা শুভ উন্মোচন কৰিবৰ বাবে বিনম্ৰতাৰে অনুৰোধ জনাইছোঁ আচ্ছা পৰি দিয়া অলপ অলপ দিলে ভাল মাৰি দিব লাগিব এইটো আঁতৰি লাকতি এটা যোগাল দি ধন্যবাদ ছাৰ আৰু ইয়াৰ লগে লগে স্কেন কেইটা এই ওপৰটো ছাৰ এইটো লিংকটো ন লিংকটো হৈ গ'ল ছাৰ এইটো বেনিফিট কৃষ্ণচূড়া বেনিফিট অফ কৃষ্ণচূড়া আগতে স্কেন কৰি গোটেই গছৰ মানে হেৰিটো আহিব এটা কাম এইটো বহাই দিয়ক খন্তেকৰ পিছতে আজিৰ দিনটোৰ আনুষ্ঠানিক লাগে
কাৰ্যসূচীসমূহ হৈছে এনেধৰণৰ। নম্বৰ 1 অতিথিৰ আসন গ্ৰহণ ও সম্বৰ্ধনা। নম্বৰ 2 সমবেত সংগীত পৰিৱেশন শ্ৰীমন্ত ভূপধৰ আৰু তেখেতৰ সংগীবৃন্দ। নম্বৰ 3 সভাৰ শুভ উদ্বোধন অধ্যক্ষা ৰূপা দলে। নম্বৰ 4 বিদ্যালয়ৰ QR কোড উন্মোচন অতিথিৰ বক্তব্য। নম্বৰ 9 বিচাৰকৰ আসন গ্ৰহণ। নম্বৰ 10 বিজ্ঞান আৰ্হি প্ৰদৰ্শন আৰু প্ৰতিযোগিতাৰ শুভাৰম্ভ। নম্বৰ 11 বিচাৰকৰ মন্তব্য। নম্বৰ 12 গীত পৰিৱেশন। নম্বৰ 13 বঁটা বিতৰণী অনুষ্ঠান। নম্বৰ 14 কলাগৰ শৰাই আগবঢ়াব আমাৰ বিদ্যালয়ৰ শৈক্ষিক বিচাৰ। আৰু অন্তিম কাৰ্যসূচী হৈছে ৰাষ্ট্ৰীয় সংগীত পৰিৱেশনেৰে আজিৰ সভা ভংগ। এয়া আছিল আজিৰ অনুষ্ঠানটি ভূমি কৰা আন এগৰাকী বিশিষ্ট অতিথি তথা সাংবাদিক আসাম ট্ৰিবিউন কাকতৰ চৰ্দাৰ সাংবাদিক প্ৰফুল্ল কামান ডাঙৰীয়াক এখনি ফুলাম গামোচাৰে সম্বৰ্ধনা জ্ঞাপন কৰিবলৈ আমাৰ বিদ্যালয়ৰ চৰকাৰী শিক্ষয়িত্ৰী নাৰ্জা চাকিবুৱে অনুৰোধ জনাইছে। বুলি আনেহে ক'ব, নিজে ক'ব নোৱাৰি। আনকি আনৰ পৰা পাত্তা পাবৰ কাৰণে সৰু কেঁচুৱাটো মাকৰ কোলাত বা ভালপোৱা মানুহটোৰ কোলাত উঠে। ঘৰত পোহা মেকুৰীটো কুকুৰটো পাত্তা পাবৰ কাৰণে মৰম পাবৰ কাৰণে মানুহৰ কোলাত উঠে। সেই পৃথিৱী চলিব নোৱাৰে। কেনেকৈ প্লাষ্টিকৰ ব্যৱহাৰটো আমি কমাব পাৰিম? সেই প্লাষ্টিকৰ ব্যৱহাৰটো ত্যাগ কৰিব নোৱাৰে। তাৰ কাৰণে আমি কিহৰ ওপৰত ভিত্তি কৰিব লাগিব? ছাষ্টেইনেবল ডেভেলপমেণ্ট, বহনক্ষম উন্নয়ন। এনেকৈ প্লাষ্টিক ব্যৱহাৰ কৰিব লাগিব যি ব্যৱহাৰে আমাৰ কি কৰিব নালাগিব, পৰিৱেশটোক ধ্বংস কৰিব নোৱাৰিব। শুনিলে আচৰিত হ'ব। ছাত্ৰ ছাত্ৰীসকল মনোযোগ দি শুনিবা যে 2050 চনত সাগৰত মাছ নেপাব। কি পাব? অকল প্লাষ্টিক পাব। প্লাষ্টিক। মানুহ যলৈ গৈছে প্লাষ্টিক তালৈ গৈছে। পৃথিৱীত এনেকুৱা জেগা নাই মানুহ নোযোৱা জেগা নাই। এণ্টাৰ্কটিকাত, দক্ষিণ মেৰু, সেই এণ্টাৰ্কটিকা পৰ্যন্ত কি হৈছে? প্লাষ্টিক গৈছে। হিমালয় পৰ্বতৰ এভাৰেষ্ট শৃংগলৈ প্লাষ্টিক গৈছে। প্লাষ্টিক প্ৰশান্ত মহাসাগৰৰ একেবাৰে গভীৰতালৈ কি হৈছে? প্লাষ্টিক গৈছে। আমি প্লাষ্টিকবিলাকক প্লাষ্টিক বুলি ক'লে যেনে আমি পলিথিন বেগ, চিপছৰ পেকেট, মেগী পেকেট, এই বেপাৰ বাণিজ্যত ব্যৱহাৰ কৰা কিছুমান প্লাষ্টিক, যিবিলাক প্লাষ্টিক এবাৰ ব্যৱহাৰ কৰা হয়
পদাৰ্পণ কৰিছে জিলা আঁচনি বিষয়া শ্ৰদ্ধাৰ জিলা আঁচনি বিষয়া সমগ্ৰ শিক্ষা ধেমাজিৰ শ্ৰদ্ধাৰ পংকজ বৰা ছাৰ তেখেতক আমি বিদ্যালয়ৰ তৰফৰ পৰা উষ্ম আদৰণি জনাইছোঁ আৰু সমূহ ছাত্ৰ ছাত্ৰীক কৰধ্বনিৰে তেখেতক অভিবাদন জনাবৰ বাবে অনুৰোধ জনাইছোঁ সকলো আমি অনুৰোধ জনাইছোঁ তৰফৰ পৰা ছাৰক আমি সম্বৰ্ধনা জ্ঞাপন কৰিব বিচাৰিছোঁ ছাৰক এখনি মিচিং মাৰ্ফলাৰে সম্বৰ্ধনা জ্ঞাপন কৰিব আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষা ৰূপা দলে বাইদেউ বিষয়া শ্ৰদ্ধাৰ পংকজ বৰা ছাৰে এয়া পংকজ বৰা ছাৰক এখনি মিচিং মাৰ্ফলাৰে সম্বৰ্ধনা জ্ঞাপন কৰিছে আমাৰ বিদ্যালয়ৰ শ্ৰদ্ধাৰ অধ্যক্ষা ৰূপা দলে বাইদেউ सर कैसे हैं सर कैसे रे काटी लो कागज अच्छा वीडियो लिखा है सर मुसफर साक्षर लिखा है কৰা হ'ল सॉरी এনেকৈ অলপ ছাৰ এনেকৈ জোকাৰি চাওকচোন বিদ্যালয় সকলো ঠিকে আছেনে মৰমৰ ছাত্ৰ ছাত্ৰীসকল এইখন কাৰ বিদ্যালয় এইখন বিদ্যালয় আমি কেনেকৈ ৰাখিম পৰিষ্কাৰ পৰিচ্ছন্নকৈ ৰাখিম আজি আমি সকলোৱে প্ৰতিজ্ঞা ল'ম আমি সকলোৱে আজি দৃঢ়ভাৱে সংকল্প ল'ম যে PMC লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আজি তাৰিখৰ পৰা আৰু অধিক উজ্জীৱিত ৰূপত ধেমাজি জিলাত প্ৰতিষ্ঠিত হ'বনে মই বিদ্যালয় কৰ্তৃপক্ষৰ অনুৰোধ মৰ্মে তৰংগিনী নামৰ এখনি পাচি পত্ৰিকা আপোনালোকৰ সহযোগত উন্মোচন কৰিলোঁ অতি চমুকৈ মই ক'ব বিচাৰিছোঁ সম্পাদনা কক্ষত আছে মুখ্য উপদেষ্টা শ্ৰীযুত ৰূপা দলে অধ্যক্ষা PMC লাইমেকুৰি উচ্চতৰ মাধ্যমিক বিদ্যালয় আৰু দুগৰাকী উপদেষ্টা আছে শিক্ষকৰ ফালৰ পৰা শ্ৰীযুত দক্ষ বৰুৱা আৰু শ্ৰীযুত ৰাজীৱ দলে সম্পাদিকা দায়িত্ব গ্ৰহণ কৰিছে শৰ্মিতা পেগু সদস্যসকল হৈছে শ্ৰীমতী শেৱালী পেগু নিজৰি তায়ে আৰু নম্ৰতা দলে আৰু বটুপাত কৰিছে নম্ৰতা দলে ৰূপসজ্জা লংঘন কৰিছে তৰালী সূত্ৰধৰ আৰু শ্ৰীমতী সুমিত্ৰা সূত্ৰধৰে আমি বিদ্যালয় পৰিয়ালক ধন্যবাদ জ্ঞাপন কৰিছোঁ আশা কৰোঁ তৰংগিনীৰ দৰে এই সমাজত এই তৰংগিনীয়ে এক ঢৌ সৃষ্টি কৰিব যি ঢৌৰ যোগেদি যি বতাহৰ যোগেদি যি বতাহ মানুহ তৰংগিনী আপোনালোকৰ
সহযোগত উন্মোচন কৰা হ'ল আশা কৰোঁ তৰংগিনী জিলিকি উঠিব এই সময়ছোৱাত এই প্ৰেক্ষাপটত আজিৰ ফটোখনিত ধন্যবাদ